নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এটি বিশেষ বিষয়, যিটো বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু আমি আলোচনা কৰিবলৈ লৈছোঁ আজি যে বৃহস্পতি গ্ৰহ মিথুন ৰাশিত এই 12 বছৰৰ পিছত বৃষ ৰাশিৰ পৰা মিথুন ৰাশিলৈ বৃহস্পতি সঞ্চাৰিত হৈছে অহা মে' মাহৰ 14 তাৰিখে। আৰু এই সঞ্চাৰৰ ফলত বিভিন্ন প্ৰতিক্ৰিয়া, বিভিন্ন পৰিৱৰ্তন আৰু বিভিন্ন ৰাশিৰ কাৰণে সৌভাগ্যমূলক দিশ উন্মোচিত হৈছে। 2025 চনৰ মে' মাহৰ 14 তাৰিখে বৃহস্পতি 12 বছৰৰ পিছত মিথুন ৰাশিত গমন কৰিব। বুধৰ ৰাশি মিথুনত বৃহস্পতিৰ প্ৰৱেশে অত্যন্ত শুভকাৰক হিচাপে প্ৰকাশিত হৈছে। প্ৰকৃততে জ্যোতিষশাস্ত্ৰত বুধ আৰু বৃহস্পতিৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। আৰু এই পৰিস্থিতিত বৃষ, কৰ্কট সহ 5টা ৰাশিৰ ওপৰত বৃহস্পতিৰ শুভ দৃষ্টি বৰষিব। আৰু সেই 5টা ৰাশিনো কোন আৰু কোন কোন ৰাশিৰ কাৰণে বিশেষভাৱে বৃহস্পতিৰ শুভ প্ৰতিক্ৰিয়া পাব, এই বিষয়টোলৈ আমি আপোনালোকৰ আগত সবিশেষ এটি বাৰ্তা লৈ আহিছোঁ। আৰু সেই ভিডিঅ'টো শেষলৈ চাব। আৰু ভিডিঅ'টি যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। শুভ গ্ৰহ বৃহস্পতি মে' মাহৰ 14 তাৰিখে সঞ্চাৰিত হ'ব। আৰু বৃহস্পতি গ্ৰহ 12 বছৰৰ পিছত বৃষ ৰাশিৰ পৰা মিথুন ৰাশিলৈ প্ৰৱেশ কৰিব। অৰ্থাৎ বুধ গ্ৰহৰ অধিপতি, মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ। আৰু এই মিথুন ৰাশিত বৃহস্পতিৰ প্ৰৱেশে অত্যন্ত প্ৰগতিশীল হিচাপে বিবেচিত হৈছে। জ্যোতিষশাস্ত্ৰত বৃহস্পতি আৰু বুধৰ মাজত এক বিশেষ বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা কথাটো আমি সকলোৱে জানো। আৰু এনে পৰিস্থিতিত মে' মাহত বৃষ ৰাশিৰ তথা কৰ্কট ৰাশিসহ 5টা ৰাশিৰ কাৰণে অত্যন্ত শুভ প্ৰতিক্ৰিয়াশীল সময় হিচাপে বিবেচিত হৈছে অহা 14 মে'ৰ পিছত এই বছৰৰ কাৰণে। অৰ্থাৎ বৃহস্পতি গুৰুৰ কৃপাত এই 5টা ৰাশিৰ জীৱনত বিভিন্ন ধৰণৰ সুবিধা, আৰ্থিক ক্ষেত্ৰত লাভান্বিত আৰু সমাজ ব্যৱস্থাত সন্মানিত আৰু পাৰিবাৰিক জীৱনত প্ৰচুৰ সুখ সম্ভোগ লাভ কৰিব। আহকচোন জানো আমি এই সৌভাগ্যশালী ৰাশিকেইটানো কি কি। এই সৌভাগ্যশালী ৰাশিকেইটাৰ ভিতৰত প্ৰথম ৰাশি হৈছে বৃষ ৰাশি। আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 2025 চনৰ মে' মাহৰ 14 তাৰিখৰ পৰা বৃষ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব এক বিশেষ সময়। তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব আৰু ব্যক্তিত্ব বৃদ্ধি হ'ব। বিশেষকৈ আত্মবিশ্বাস বাঢ়ি তেওঁলোকৰ জীৱনৰ কিছু নতুন পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে উৎসাহিত কৰিব এই সময়খিনিয়ে। অৰ্থাৎ এই সময়খিনিয়ে আত্মসন্মান বৃদ্ধি কৰিব। এই মাহৰ পৰা আপোনাৰ ব্যক্তিত্ব এক অন্য দিশলৈ ধাৱমান হ'ব। সামাজিক আৰু ৰাজনৈতিক দিশত থকা ব্যক্তিসকলে অজস্ৰ প্ৰশংসা অৰ্জন কৰিব। আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলে অৱশ্যে এই সময়খিনিত কিছু অহংকাৰ ভাৱ মনত আহিব পাৰে আৰু এই অহংকাৰ ভাৱে তেওঁলোকক কিছু ক্ষতি কৰিব পাৰে। সেয়ে এই সময়খিনি অত্যন্ত সংযম আৰু ভাৰসাম্য বজাই ৰখাৰ এক গুৰুত্বপূৰ্ণ সময় বুলি বিবেচিত হৈছে। আৰু যি সময়খিনিত নতুনকৈ চাকৰি, নতুন ব্যৱসায়, নতুন সুবিধা, কৰ্মৰ ক্ষেত্ৰত পদোন্নতি আৰু আৰ্থিকভাৱে যথেষ্ট টনকিয়াল অৱস্থালৈ আহিব বুলি জ্যোতিষশাস্ত্ৰই দোহাৰিছে। গতিকে আৰ্থিকভাৱে এই মাহৰ পৰাই আপোনাৰ স্থিতিশীল বিশেষ আৰ্থিক দিশত
সুন্দৰ অৱস্থা এটা আহিব বুলি আশা কৰা হৈছে বা সম্ভাৱনা বা যোগ আছে। আমি দ্বিতীয় ৰাশিটোলৈ আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে 2025 চনৰ মে' মাহৰ পৰা আপোনাৰ বিশেষ বিশেষ সপোনসমূহ পূৰণ হোৱাৰ দিশে আগবাঢ়িছে। আপোনাৰ ৰাশিত বিশেষকৈ দ্বাদশৰ বৃহস্পতি হোৱা হেতুকে আপোনাৰ ৰাশিলৈকে বৃহস্পতিৰ দ্বাদশ দৃষ্টি থাকিব আৰু যাৰ কাৰণে আপুনি নতুন যোগাযোগ, নতুন বন্ধু, নতুন ব্যক্তিৰ লগত যোগাযোগ ৰাখিব আৰু সুসম্পৰ্ক গঢ়ি উঠিব আৰু এই সম্পৰ্কই বিভিন্ন ব্যৱসায়িক বা চাকৰি বাকৰি বা অন্যান্য দিশত যথেষ্ট প্ৰভাৱান্বিত কৰিব বা সা সুবিধা প্ৰদান কৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সামাজিকভাৱে খুব সক্ৰিয় হোৱাৰ দিশত আগবাঢ়িছে। তেওঁলোকে চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ সময় বুলি বিবেচিত হৈছে। এই সময়খিনি তেওঁলোকে ৰাজনৈতিক দল, কোনোবা সংস্থা বা ব্যৱসায়িক সংস্থাসমূহৰ লগত যোগদানৰ এক সুন্দৰ সময় বুলি বিবেচিত হৈছে অহা 14 মে'ৰ পিছত। আৰ্থিক দিশত অত্যন্ত সুন্দৰ, পাৰিবাৰিক দিশত অত্যন্ত সুন্দৰ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে যান বাহন বা মাটিবৃত্তি, গৃহ নিৰ্মাণ এই ধৰণৰ শুভ কাৰ্যসমূহৰ কাৰণে অত্যন্ত অনুকূল সময় বুলি বিবেচিত হৈছে। আমি আন এটা তৃতীয় ভাগ্যশালী ৰাশিটোৰ বিষয়ে ক'বলৈ গৈছোঁ। সেইটো ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে 2025 চনৰ মে' মাহৰ পিছত কঠোৰ পৰিশ্ৰম আৰু সাফল্যৰ মাহ হিচাপে বিবেচিত হ'ব। ইমান দিনে কৰি অহা কঠোৰ পৰিশ্ৰমৰ সুফল লাভ কৰিব আৰু তেওঁলোকে এই পৰিশ্ৰমৰ মৰ্যাদা লাভ কৰিব। আৰু একাদশৰ বৃহস্পতি হিচাপে তেওঁলোকৰ জীৱনত শৃংখলাবদ্ধ কৰ্মপদ্ধতি আৰু আত্মবিশ্বাসৰ সৃষ্টি হ'ব আৰু এই আত্মবিশ্বাসে তেওঁলোকৰ সাংসাৰিক আৰু পাৰিবাৰিক জীৱনলৈ এক সুন্দৰ আনন্দময়ী পৰিৱেশ লৈ আহিব। তেওঁলোকৰ চাকৰি বাকৰি বা কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। একাদশত বৃহস্পতি যাৰ কুকুৰে মৈতানে তাৰ এনেধৰণৰ আপ্তবাক্যশালীৰ সম্পূৰ্ণ ফলাফল লাভ কৰিব এই এটা বছৰৰ সময়ত। এই সময়টোতে তেওঁলোকে বিশেষভাৱে প্ৰশংসিত হ'ব। তেওঁলোকে বঁটা পুৰস্কাৰ বাহন, বিশেষকৈ সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ থকা সিংহ ৰাশিৰ ব্যক্তিসকলে নতুন সুবিধা লাভ কৰিব। তেওঁলোকৰ কৰ্মক্ষেত্ৰ যথেষ্ট উন্নত হ'ব। পুৰণি জটিলতা, পুৰণি ঝামেলা, মেল মোকদ্দমা ইত্যাদিৰ অৱসান ঘটাই নতুন দিশত আগবাঢ়িব সিংহ ৰাশিৰ জাতক জাতিকাসকল। সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ মানসিক প্ৰশান্তি লাভ কৰিব আৰু তেওঁলোকৰ গুণমুগ্ধসকলৰ দ্বাৰা প্ৰশংসিত হ'ব। আমি চতুৰ্থ সৌভাগ্যশালী ৰাশিটোৰ বিষয়ে আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে 2025 চনৰ মে' মাহৰ 14 তাৰিখৰ পিছত ভাগ্যোদয় হ'ব তেওঁলোকৰ বিশেষভাৱে। অৰ্থাৎ বৃহস্পতি দশম স্থানত দৃষ্টি দিয়াৰ কাৰণেই তেওঁলোকৰ বিশেষকৈ কৰ্মস্থান উন্নত হ'ব আৰু তেওঁলোকৰ এই চিন্তা ভাৱনা আগৰ তুলনাত অনেক ইতিবাচক হ'ব। অৰ্থাৎ মনৰ যিটো আত্মবিশ্বাস, আত্মসংযম তেওঁলোকে নতুন গতিত, ত্বৰান্বিত গতিত লাভ কৰিব আৰু মে' মাহৰ 14 তাৰিখৰ পিছত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এক বিশেষ দিন বুলি পৰিগণিত হ'ব। তেওঁলোকে সাহসী পদক্ষেপ গ্ৰহণ কৰিব পাৰিব জীৱনত। যিসকল লোক ৰাজনৈতিক আৰু সামাজিক দিশত জড়িত হৈ আছে তেওঁলোকে সন্মানিত হ'ব, প্ৰশংসিত হ'ব বা তেওঁলোকৰ জীৱনৰ নতুন নতুন কাৰ্যকলাপৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ কৰিব পাৰিব। নতুন ঠাইত মাটিবৃত্তি, নতুন ঠাইত ঘৰ দুৱাৰ, নতুন যান বাহন ক্ৰয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ দিন কন্যা ৰাশিৰ। আৰু তেওঁলোকে বিদেশ ভ্ৰমণৰ সুবিধা পাব। যিসকল লোকে কোম্পানী বা স্বাৱলম্বী হিচাপে বিশেষ কৰ্ম কৰে সেইসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে চৰকাৰী সাহায্য লাভ কৰিব। কোনো প্ৰশিক্ষণ বা কোনো ছেমিনাৰ বা কোনো কৰ্মদক্ষ ব্যক্তিৰ লগত তেওঁলোকৰ ব্যৱসায়িক বা আগন্তুক দিনৰ পৰিকল্পনাৰ বিষয়ে তেওঁলোকে বাৰ্তালাপ কৰিব আৰু সেইমতেই তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব। এক নতুন পদক্ষেপ গ্ৰহণ কৰাৰ দিশত কন্যা ৰাশি। আৰু যিসকল অবিবাহিত লোক তেওঁলোকৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকৰ বিবাহ, প্ৰেম, প্ৰণয় ইত্যাদিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ সময় বুলি বিবেচিত হৈছে। ধনু ৰাশিৰ
আমি একেবাৰে শেষৰ ভাগ্যশালী ৰাশিটো লৈ আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলে 2025 চনৰ 14 মে'ৰ পিছত অত্যন্ত ভাগ্যৱান বুলি প্ৰমাণিত হৈছে। এই মাহত তেওঁলোকে পুৰণা সমস্যা, পুৰণা বেমাৰ, পুৰণি পাবলগীয়া ধন, এই ধৰণৰ ক্ষেত্ৰত তেওঁলোকে নতুন পদক্ষেপ গ্ৰহণ কৰিব বা নতুন ভূমিকা পালন কৰিব। যিসকল লোকে চাকৰিৰ তালাচত আছে বা চাকৰিৰ সন্ধানত আছে, সেইসকলে অত্যন্ত সুন্দৰ সময় উপস্থিত হৈছে তেওঁলোকৰ কাৰণে। তেওঁলোকে চাকৰি লাভ হ'ব, তেওঁলোকৰ কৰ্মপ্ৰাপ্তি হ'ব, তেওঁলোকৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক প্ৰতিযোগিতা বা যিবিলাক পৰীক্ষা, সেই পৰীক্ষাসমূহত বিদ্যাৰ্থী শিক্ষাৰ্থীসকলে সাফল্য লাভ কৰিব। মাৰ্চ মাহৰ 14 তাৰিখৰ পিছত বিশেষকৈ সপ্তম দৃষ্টিত বৃহস্পতি দৃষ্টি হেতুকে শৃংখলাবদ্ধ জীৱনৰ আৰম্ভণি হ'ব, কৰ্মমুখী জীৱনৰ এক আৰম্ভণি হ'ব আৰু বিয়া বাৰুৰ ক্ষেত্ৰত, প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। আৰু ধনুৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন কৰ্মত অত্যন্ত পৰিশ্ৰম কৰি থকা বা অত্যন্ত অধ্যৱসায়ীভাৱে অব্যাহত থকা ব্যক্তিসকলৰ বিশেষ প্ৰশংসা লাভ কৰিব। তেওঁলোকে বঁটা বাহন লাভ কৰিব আৰু আৰ্থিক দিশত আগতকৈ অত্যন্ত সুন্দৰ হ'ব। ঋণ পৰিশোধ কৰি বা খৰচ নিয়ন্ত্ৰণ কৰাৰ এক অন্যতম সময় বুলি বিবেচিত হৈছে ধনুৰাশিৰ কাৰণে। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। প্ৰেমাস্পদৰ লগত মিলন ঘটিব আৰু তেওঁলোকৰ এই প্ৰেম বৈবাহিক সম্বন্ধলৈকে ৰূপান্তৰ হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত এই বৃহস্পতি গ্ৰহ বৃষ ৰাশিৰ পৰা মিথুন ৰাশিলৈকে সঞ্চাৰিত হোৱাৰ ফলত যি পৰিৱৰ্তন বা যি 5টা ৰাশিৰ জীৱনলৈ সৌভাগ্য নামি আহিব, এই সম্বন্ধীয় ভিডিঅ'টো লৈ আহিছিলোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ ওম নম শিৱায় বুলি ভক্তি সহকাৰে কমেণ্টত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।